এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব ঘৰত গৈ গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব আমি সেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব কেতিয়াবা যদি কাবাৰ KYC হোৱা নাই কেতিয়াবা কোনোবাই টকাটো যোৱা নাই তেওঁলোকে অভিযোগ দিব পাৰিব আৰু এটা পোৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰিব এই চিঠিখনৰ লগত আমি তেওঁলোকক আৰু এখন পপত্ৰ দিম আমি আৰু এটা আঁচনি মই ৰিপিট কৰিছো পৰীক্ষামূলকভাৱে পাইলট বেচিছ এইটো আমি এতিয়ালৈকে স্থায়িত্ব দিয়া নাই পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছো যে অৰুণোদয় পৰিয়ালে যদি গ্যাস কিনে ৰন্ধন গ্যাস কিনে তেতিয়ালে তেওঁলোকক আমি 250 টকাৰ ৰাজ সাহায্য এটা প্ৰদান কৰিম অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি এটা ৰন্ধন গ্যাস ক্ৰয় কৰে লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গ্যাস কিনিলে লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব তাৰমানে যেটো 1250 টকা পাইছিলে এতিয়াৰ পৰা গ্যাস কিনিলে যদি গ্যাস নিকিনে 250 টো না যায় যদি গ্যাস কিনে তেতিয়াহলে তেওঁলোকৰ পৰিয়ালটোলৈকে 250 টকাও চৰকাৰে ডেবিট কৰি দিব এই চিঠিখনৰ লগত আমি গ্যাসৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব চিঠিখনো দিব লগতে ক'ব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে ডিটেইলছটো দিয়ক আমাক কি ডিটেইলছ লাগিব অৰুণোদয় পৰিয়ালটোৰ যিগৰাকী মানুহে গ্যাস লৈছে গ্যাস কানেকশন নম্বৰটো লাগিব তেতিয়াহে IOC লগত আমি টাই আপ কৰিব পাৰিম যদি গ্যাস নম্বৰ নাথাকে IOC আমাক সহায় কৰিব নোৱাৰে গতিকে গ্যাস কানেকশন নম্বৰটো আমি তেওঁলোকৰ পৰা লব লাগিব তাৰ কাৰণে দ্বিতীয় পপত্ৰখনো ঘৰত লৈ যাব অৰুণোদয় পোৱা ভাল খবৰটো দিব লগত আৰু এটা খবৰ দিব যে নতুন এটা আঁচনিও চৰকাৰে আৰম্ভ কৰিছে এই আঁচনিখন আমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আমি 4 মাহ কৰি চাম যদি ৰাইজ উপকৃত হয় খুব ধুনিয়াকৈ যদি IOC লগত সম্পৰ্কটো স্থাপিত হয় কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব ৰাজ্য চৰকাৰো জড়িত থাকিব যদি আঁচনিটো আমি ভাবাৰ দৰে যদি তালমিলটো বহিব পাৰে তেতিয়াহলে আমি আঁচনিটো ভৱিষ্যতৰ দিনত আমি তাক ৰাখি দিব পাৰিম কিন্তু তাত এটা তালমিল লাগিব গ্যাস কিনাৰ লগে লগে IOC এ গম পাব IOC এ ফাইনেন্সক জনাব কম্পিউটাৰৰ জৰিয়তে লগে লগে পইচাটো বেংক একাউণ্ট যাব লাগিব সাধাৰণতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওয়েবসাইট সমূহৰ মাজত পোৰ্টেল সমূহৰ মাজত মিটিং খুব ডিফিকাল্ট হয় কিন্তু আমি যোৱা 2 মাহত প্ৰচেষ্টা কৰি এটা পইণ্টলৈকে আহিছো আমি ভাবিছো যে ইয়াক আমি ৰূপায়ণ কৰিব পাৰিম আৰু যদি কাৰ্যতক হেতু ৰূপায়ণ হয় তেতিয়ালে অৰুণোদয় পৰিয়ালে পাব 1250 যিটো মাহত গ্যাস কিনে তেওঁলোকে আৰু 250 তাৰমানে এফেক্টিভলি এই গুটে আঁচনিটো 1500 টকালৈকে মাহত বৃদ্ধি হ'ব কিন্তু গ্যাস যিটো মাহত নিকিনে বহুত পৰিয়ালক আমি দেখিছো আমি ষ্টাডি কৰিছো তেওঁলোকে 45 দিনতহে এটা গ্যাস কিনে এমাহত এটা গ্যাস নিকিনে যদি গ্যাস নিকিনে তেতিয়া কিন্তু এই 250 টো নাপায় আৰু এই 250 টো অৰুণোদয়ৰ লগত নাপায় যিদিনাখন গ্যাস কিনে তাৰ পিছদিনাখন পাব গতিকে ই অৰুণোদয় আঁচনি নহয় অৰুণোদয় প্লাস